নমস্কাৰ চাই আছে অসম টাইম ৰাজ্যিক আৰু জিলা পৰ্যায়ত উজলিল আমিনগাঁও পাম্পিং ফিটনেছ আইৰণ ষ্টুডিঅ পাৱাৰ লিফটিং ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত পদক অৰ্জনেৰে উজলিল শৰীৰ চৰ্চা কেন্দ্ৰটো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণ ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰে কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে পদক অৰ্জন কৰা প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ আৰু ফুলাম গামোচাৰে জনোৱা হয় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূব সীমান্ত ৰেলৱেৰ জ্যেষ্ঠ চিকিৎসক বিৰিঞ্চি কুমাৰ দেৱ মিশ্ৰ লাচিতগড় গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ দাস গাঁও প্ৰধান অমৰজ্যোতি দাস সমাজকৰ্মী প্ৰদীপ কৰৰ লগতে ভালে সংখ্যক ৰাইজ প্ৰশিক্ষাৰ্থীসকলৰ এই সাফল্যত আনন্দিত পাম্পিং ফিটনেছ আইৰণ ষ্টুডিঅ শীৰ্ষক শৰীৰ চৰ্চা কেন্দ্ৰটোৰ প্ৰশিক্ষক তথা স্বত্বাধিকাৰ ৰোহিত কৰ আইৰণ ফিটনেছে তেওঁলোকৰ শিক্ষাৰ্থীৰ সহায়তে শৰীৰৰ গঠনমূলক চিন্তা চৰ্চা বা শৰীৰ চৰ্চাৰ কাৰণে যি পদক্ষেপ লৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ যুৱ শক্তিৰ যি অপচয় হৈছে এই যুৱ শক্তিক হয়তো ভাল পথে নিয়াত সহায় কৰিব আৰু ৰাজ্যিক পৰ্যায়ৰ আৰু জিলা পৰ্যায়ৰ এই শিক্ষাৰ্থীসকলে ভৱিষ্যতে যাতে ৰাষ্ট্ৰীয় পৰ্যায়তো দেশৰ নাম উজ্বলিব পাৰে এইকাৰণে আমি তেওঁলোকক উৎসাহিত কৰিছো আজিৰ অনুষ্ঠানটো আজি আমাক বৃহত্তৰ আমিনগাঁৱত যিটো পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে আৰু এই ছাত্ৰ ছাত্ৰীক কি ধৰণে প্ৰশিক্ষণ দিছে এই প্ৰশিক্ষণ দিয়া স্বত্বাধিকাৰীজন আৰু ট্ৰেইনাৰজন তেওঁলোকক আগবঢ়াই দিছে জিলা পৰ্যায় আৰু ৰাজ্যিক পৰ্যায়ত তেওঁলোকক আগবঢ়াই দিছে গতিকে এই পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ৰ ফালৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী জিলা পৰ্যায়ত ভাল পাৰফৰ্মেঞ্চ কৰিছে আৰু শিক্ষাৰ্থীৰে গোল্ড মেডেল ব্ৰঞ্জ মেডেল আৰু চিলভাৰ মেডেল অৰ্জন কৰিছে তাৰ লগতে তেওঁলোকে জিলা পৰ্যায়ৰ পৰা আকৌ ৰাজ্যিক পৰ্যায়তো ভাল পাৰফৰ্মেঞ্চ কৰিছে ৰাজ্যিক পৰ্যায়ত ইভেন্টছ হৈছে আপোনাৰ তেজপুৰত গতিকে তেজপুৰতো তেওঁলোকে ভাল পাৰফৰ্মেঞ্চেৰে তেওঁলোকে গোল্ড মেডেল ব্ৰঞ্জ মেডেল আৰু চিলভাৰ মেডেলেৰে তেওঁলোকে নাম অৰ্জন কৰি আহিছে বৃহত্তৰ আমিনগাঁৱৰ আৰু এই সিলেকশ্যন হোৱাৰ লগে লগে তেওঁলোকে নাম অৰ্জন এই জিলা পৰ্যায়ত নাম অৰ্জন কৰাৰ লগে লগে এই পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ৰ আমিনগাঁৱৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে জিলা পৰ্যায়ত জয়যুক্ত কৰিছিল আৰু ভাল পাৰফৰ্মেঞ্চ কৰিছে তেওঁলোকে আকৌ ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হৈছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই নিজৰ শৰীৰ চৰ্চাৰ মাধ্যমেৰে জিলা ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হৈছে গতিকে আমি এই পাম্পিং আইৰণ ফিটনেছ ষ্টুডিঅ'ৰ তৰফৰ ফালৰ পৰা আমি আমিনগাঁৱৰ বিশিষ্ট ব্যক্তি আমি আমন্ত্ৰণ কৰি আনি আমি আমাৰ মাজত আজি তেওঁলোকক উৎসাহ উদ্দীপনা দিয়াৰ বাবে আমি তেওঁলোকক আজি এটা সম্বৰ্ধনা অনুষ্ঠান তাৰ লগতে তেওঁলোকে যিটো পুৰস্কৃত হৈছে মানপত্ৰ আৰু মেডেলে সেই মেডেলখিনি আমি নিমন্ত্ৰণ কৰি অনা অতিথিৰ মাধ্যমেৰে তেওঁলোকক আজি আমি অৰ্পণ কৰিলো গতিকে আমি তেওঁলোকৰ এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন কামনা কৰি তেওঁলোকে যে ৰাষ্ট্ৰীয় পৰ্যায়ত যে নিৰ্বাচিত হৈছে আমি আশা ৰাখিছো যে যিকেইজন ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত হৈছে তেওঁলোকে নিজৰ শৰীৰ চৰ্চাৰ মাধ্যমেৰে পাৱাৰ লিফটিঙৰ মাধ্যমেৰে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ নাম শিক্ষাৰ্থীৰে গোল্ড মেডেলেৰে অৰ্জন কৰি আহিব আৰু তাৰ লগতে আমিনগাঁৱৰ বৃহত্তৰ আমিনগাঁৱৰ উত্তৰ গুৱাহাটীৰ নাম অৰ্জন কৰিব বুলি মই আশা কৰিছো আৰু আশীৰ্বাদ প্ৰদান কৰিছো আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ
মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।